हेलो गाइस আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 30 ফুট আৰু 26 ফুট এটা ঘৰৰ ভিডিঅ' দেখুৱাম। আগত এটা ভিডিঅ' দিছিলো হাফল মাৰোতে, আজি আকৌ নেক্সট দিছো টপ লিনটা ঢলা ক্লিয়াৰ হৈ গ'ল। 4টা ৰুম আছে আৰু এখন বাৰান্দা আছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, চাই এটা লাইক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। ঘৰটো কেনেকুৱা লাগিছে জনাব। আজি সম্পূৰ্ণ হৈ গ'ল ঘৰটো টপ লিনটা ঢলা, আৰু সেইটো কাৰণে এটা ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াই দিলো। ভিডিঅ'টো চাই এটা লাইক কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এয়া ঘৰটো সন্মুখৰ সাইডটো, এটো বহলটো আছে 26 ফুট, ঘৰটো দীঘল আছে 30 ফুট। এই দেখিছেনে, সন্মুখতে 4 পাল্লা এখন খিৰিকী দিয়া হৈছে, ভেন্টিলেট ফিটিং। আৰু আগপিনে বান্দাখনৰ পোষ্টকেইটা ঢালি থোৱা হৈছে আৰু লিণ্টাৰকেইটা ঢালি ওপৰত গাঁথনি কৰা হ'ব। আৰু সন্মুখত এখন ছাদ ওলাব 6 ফুট মান বহলকৈ। সোমাই এখন বান্দাৰ আছে 6 ফুট বহল, আৰু এনেকৈ 13 ফুট দীঘল আছে, 6 ফুট বহল। আৰু এইটো লিণ্টাৰটো আমি ঢালি দিছোঁ আৰু সেইপিনে গাঁথনিৰ কাম কৰি আছোঁ। আজি গাঁথনিখিনি চাই থাকিব, ভিডিঅ'টো সম্পূৰ্ণকৈ ঘৰটো কেনেকুৱা হৈছেগৈ গম পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিলে বুজি পাব। ইয়াত চব কাঠৰ দৰ্জাৰ খিৰিকী ফ্ৰেম দিয়া হৈছে ঘৰটোত। এইটো বান্দাৰ লগৰ ৰুমটোত এখন 3 পাল্লা ভেন্টিলেট ফিটিং খিৰিকী দিয়া আছে। চিম্পুল 3 পাল্লা এখন দিয়া হৈছে। আমি লিণ্টাৰবিলাক প্লেন ঢালিছোঁ, 3ডালকৈ ৰড দিছোঁ, আৰু য'ত চাজা হৈছে ভিতৰত আমি তাত বিট কৰি দিছোঁ এক সাইড লিণ্টাৰবিলাক। এইটো ৰুমত 3 পাল্লা 2 পাল্লা 2খন খিৰিকী দিয়া হৈছে, আৰু সেইটো লিণ্টাৰহে আমি বিট দিছোঁ। চাজা এখন হ'ব, সেইটো কাৰণে সেই লিণ্টাৰটো বিট দিছোঁ। আৰু এইটো আমি প্লেন দিছোঁ, 5 ইঞ্চি ৱালৰ নিচিনা লাগিব প্লাষ্টাৰ কৰিলে, সেইটো কাৰণে আমি লিণ্টাৰটো প্লেন মাৰিছোঁ। সন্মুখৰখিনি 5 ইঞ্চি গাঁথনি মৰা হৈছে। এই দেখিছেনে, এটা ভিডিঅ' কৰোঁতে বহুত দিন লাগে, অলপ অলপকৈ কেইবাদিনো কৰি আপোনালোকলৈ ভিডিঅ'বোৰ আগবঢ়াওঁ। আপোনালোকে ভিডিঅ'বোৰ চাই এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এটা লাইকত আমাৰ ভিডিঅ' বনাবৰ কাৰণে বেছি আগ্ৰহ হয়। এটা লাইক কৰি দিব। এটা আগ চাইডটো আছে 26 ফুট আৰু দীঘল আছে 30 ফুট। ঘৰটো 4টা ৰুম আছে, এখন বাৰান্দা আছে। এই ঘৰটো 6000 ইটাত কমপ্লিট হৈ গৈছে। সন্মুখৰখিনি 5 ইঞ্চি মৰা গৈছে, আৰু গিটি লাগিছে 3 চিম। বৰ্তমানলৈকে চিমেণ্ট এই ঘৰটো টপ লিণ্টাৰলৈকে 50 বেগ গৈছে চিমেণ্ট। ৰড গ'ল 6 কুইণ্টেল, কইল গ'ল 1 কুইণ্টেল, বালি একদম ফানা হৈছে। এতিয়া বৰ্তমান আধা গৈছে, আধা আছে। ফ্ৰণ্ট চাইডৰ বাহিৰে বাকীখিনি 3 ইঞ্চি ৱাল গাঠা হৈছে। ঘৰটো হাইট দিয়া গৈছে 10 ফুটলৈ 1 ইঞ্চি গাঁথনি কৰা হৈছে ভেটিটোৰ পৰা, আৰু 5 ইঞ্চি আমাৰ লিণ্টাৰটো সহ 10.5 ফুট কমপ্লিট হ'ব। ঘৰটো ফিনিচিং 10.5 ফুট হ'ব। দৰ্জা ফ্ৰেম লগাই আছে 6টা ঘৰটোত, আৰু খিৰিকী লগাই আছে 4 পাল্লা এটা, সন্মুখত 3 পাল্লা ফ্ৰেম 2টা আছে, 2 পাল্লা 3টা আছে।
এইপিনেও আমাৰ লিণ্টাৰ ওপৰলৈকে গাঁঠা হৈ গ'ল, লিণ্টাৰ ওপৰত সেইটো লিণ্টাৰ মাৰি থৈছোঁ। অহাকালি আমি লিণ্টাৰ ঢালিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থাকিব, ঘৰটো কেনেকুৱা হৈছেগৈ গম পাব। ইয়াত ভেণ্টিলেশ্যন লগোৱা হৈছে, হাৱাখানা, চিমেণ্টৰ গিলাচ লগোৱা। ঘৰটো 5টা কেঁচি হ'ব, 5টা কেঁচি পাকাৰ হ'ব আৰু ভিতৰৰ চাজা 2খন ৰখা হৈছে। বেছি চাজা হ'লে বেয়া, সেইটো কাৰণে 2খন চাজা ৰখা হৈছে। বাহিৰত খিৰিকীৰ মুখে মুখে চাজা হ'ব বাৰু। ৰ'দবিলাক আমি ফচা ৰাখিছোঁ। দেখিছেনে গাঁথনি আমাৰ হৈছেহি প্ৰায়। আৰু আমি ঘৰটো পিনটো ভেটিটো আমি মাজত পাৰ্টিশ্যন গাঁঠা নাই, টাই বিম মাৰি মাজত এটা চাপোৰ্ট পোষ্ট লগাই ওপৰত টাই বিম মাৰি 3 ইঞ্চি ৱাল গাঁঠা হৈছে। সেইটো কাৰণে সহজে ইটাত ঘৰটো কমপ্লিট হৈ গৈছে। আৰু তলৰ পৰা মাৰিলে পিনটো মাজৰখিনি, তেতিয়া আপোনালোকৰ ইটাটো বেছি লাগিব, খৰচাটো বেছি হৈ যাব। তেনেকৈ যদি মাৰে বিমটো মাৰি চেণ্টাৰত এটা পোষ্ট লগাই ল'ব, লগাই দিব তলৰ পিনে। সেইটো পোষ্ট মাজত পোষ্ট যিটো লগাব সেইটো পোষ্ট টাই বিমটোতে খতম কৰি দিব। কোনোদিন আপোনাৰ ৱালখন কেক নাহে, এটা চাপোৰ্ট পোষ্ট থাকিলে ভাল মাজত। আৰু ঘৰটো ফাইনেলি মই গোটেইখিনি টপ লিণ্টাৰ ঢলা হৈ গৈছে। এয়া চাওকচোন, মই ওপৰৰ পৰা দেখুৱাই দিছোঁ আপোনালোকক এবাৰ। দেখিছেনে 4টা ৰুম আছে। 15 ফুট 15, 13 দুটা, এটা পাৰ্টত 15, 13 দুটা আছে। আৰু এটা পাৰ্টত আছে 13, 12 দুটা। সিটো পাৰ্টত আছে 13, 12 আৰু সেইখন 13 ফুট দীঘল আৰু 6 ফুট বহল বাৰান্দা। আমাৰ ফাইনেলি আজি টপ লিণ্টাৰ ঢলা হৈ গ'ল। কেঁচিৰ কাৰণে আমি ৰডখিনি ফচা ৰাখিছোঁ পোষ্টকেইটা। কেঁচি ঢলাৰ পাছত ভিডিঅ' এটা লাগিলে আপোনালোকে জনাব, মই ভিডিঅ'টো দি দিম আকৌ। বৰ্তমান ইমানখিনি আমি কাম কৰি পাইছোঁগৈ, সেয়া আপোনালোকক দেখুৱালোঁ। আগত আগ চাইডটো মই টাই বিম নামাৰোঁতে পোষ্ট নাঢালোঁতে ভিডিঅ' এটা দিছিলোঁ আপোনালোকক লিণ্টাৰলৈ গাঁথনি হওঁতে। ঘৰটো মই আকৌ এবাৰ কৈছোঁ, এটা পাৰ্টত আছে 13, 15 দুটা ৰুম আৰু এটা পাৰ্টত আছে 13, 12 দুটা ৰুম আৰু এখন বাৰান্দা। 4টা ৰুম, এখন বাৰান্দা আছে ঘৰটোত। আৰু গেবল হাইট আমি ঘৰটোত দিম 26 ফুটত 4.5 ফুট গাঁথনি কৰি 6 ফুট দিম। ঘৰটো অলপ গৰা কৰি দিম। টিংটো দুদিন লাষ্টিংটো বেছি হ'ব। কেঁচি কমপ্লিট ঢালা হোৱাৰ পাছত মই আকৌ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম। ঘৰটো কিমান হাইট দিছোঁ সম্পূৰ্ণ ফিনিচিঙত গম পাবগৈ। মই আকৌ এটা নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ দেখুৱাম বাৰু কেঁচি কেইটা হ'ল। বৰ্তমান আমি 5টা কেঁচি দিম বুলি পোষ্ট ফচা ৰাখিছোঁ আৰু 6 ফুট ফিনিচিং কৰিম বুলি ভাবি আছোঁ। ঘৰটো হাইট আছে 10.5 ফুট, বহল 26 ফুট, দীঘল 30 ফুট। দেখিছেনে টপ লিণ্টাৰ ঢলা আজি এইখিনি বাকী আছিল। আজি এইখিনি চাং ভঙাই নাই, চাঙৰ ওপৰত এইখিনি লিণ্টাৰ ঢালি
থৈ দিছোঁ আৰু ভিডিঅ'টো চাই এটা লাইক কৰি থৈ যাব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ঘৰৰ ভিডিঅ' পাই থাকিব ঘৰটোত দৰ্জাৰ ফ্ৰেম 6টা লগোৱা হৈছে খিৰিকী 4 পাল্লা এখন সন্মুখত দিয়া হৈছে বাৰান্দাত 3 পাল্লা এখন ভেন্টিলেট ফিটিং বাৰান্দাৰ লগৰ ৰুমটো 3 পাল্লা দিয়া আছে সিম্পল আৰু 2 পাল্লা ফ্ৰেম আছে 3টা 3 পাল্লা ফ্ৰেম 2টা 4 পাল্লা এটা দৰ্জা ফ্ৰেম 4টা গোটেই ফ্ৰেমখিনি কাঠৰ লগোৱা হৈছে ঘৰটোত মুঠ চাজা দুখন ৰাখা হৈছে বস্তু থোৱা চাজা লিণ্টাৰবিলাক আমি প্লেন কৰি দিছোঁ ঘৰটো প্লাষ্টাৰ কৰাৰ পাছত 5 ইঞ্চি ৱাল 3 ইঞ্চি ৱাল একো ধৰিব নোৱাৰে আৰু ওপৰত আমি এটা 5 মাৰি 3 ওপৰত 5 এটা মাৰি 5 ইঞ্চি লিণ্টাৰ এটা ঢালি দিছোঁ টপ লিণ্টাৰটো ঘৰটো কেনেকুৱা দেখিছে আপোনালোকে জনাব দেই ভাল লাগিছে নে নাই আৰু কেনেকুৱা কোৱালিটি আসাম টাইপৰ ঘৰৰ ভিডিঅ' লাগে সেইটো আপোনালোকে জনাব মই আপোনালোকক তেনেকুৱা ভিডিঅ' দিবৰ কাৰণে চেষ্টা কৰিম বৰ্তমান এইটো কাম কৰি আছোঁ আৰু সেইটো কাৰণে এইটো ঘৰৰ ভিডিঅ' মই দি দিছোঁ আপোনালোকক চাওক এখন সন্মুখৰ ৰুম এইটোত 13-15 ৰুম সেইটো এইটো 12-13 ৰুম বাৰান্দাৰ লগত এখন